গোটেই গানটো আৰু আপোনালোকে সবিশেষ গোটেই গানটোৰ বিৱৰণটো আপোনালোকে মেডাম মেনকা নাটকখনত পাব আৰু সাংঘাতিক এখন ধুনীয়া এই বৰ্ষৰ আটাইতকৈ 2024-25 নাট্যবৰ্ষৰ মেডাম মেনকা নাটকখনৰ গীত মই হেনো প্ৰমোটে কৰিছোঁ শীৰ্ষক গীতটি আজি ভিডিঅ' প্ৰমোশনাল যেটো ভিডিঅ' হেল্ল' এভৰিৱান স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ বাকি গাইজ ভিডিঅ'বিলাক আপোনালোকে আগৰ নিচিনা যেনেকৈ মৰম দিছে এতিয়াও মৰম দি যাব তাকে কামনা কৰিছোঁ যিহেতু 2024-25 নাট্যবৰ্ষৰ বাবে আবাহন থিয়েটাৰ হওক অন্য থিয়েটাৰবিলাকো সাজু হৈছে আৰু তেনে পৰিপ্ৰেক্ষিতত আবাহন থিয়েটাৰৰ এটি মই হেনো প্ৰেমত পৰিছোঁ গীত বহুত ভাইৰেল ট্ৰেণ্ডিঙত পৰিছে 3 দিনৰ ভিতৰত আৰু সেই গীতটি আজি আমাৰ অজয়দাৰ ষ্টুডিঅ'তে ৰিলিজ কৰা হ'ব প্ৰস্তুতি বৰাহৰ বাৰ ইউটিউব চেনেলতে ৰিলিজ কৰা হ'ব আৰু তালৈ অনুষ্ঠানটোত মই গৈ আছোঁ মই কথা পাতিবলৈ অজয়দাৰ লগত কথা পাতিছোঁ আপোনালোকে গোটেইখিনি ভিডিঅ'টো চালে গম পাব আৰু যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি থ'ব আৰু যদি মোৰ নতুন ভিডিঅ' পাবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এতিয়া বলকচোন ভিডিঅ'ৰ মাজত আবাহনৰ এখন বিশেষ নাটক 2024-25 বৰ্ষৰ মই মেডাম মেনকা আৰু তাৰে এটা বৰ সুন্দৰ গীত আজি ভিডিঅ' ৰূপে আপোনালোকৰ ওচৰলৈ আগবঢ়াই লৈ অহা হৈছে মই হেনো প্ৰেমতে পৰিছোঁ শীৰ্ষক গীতটি আৰু এই গীতটিত অভিনয় কৰিছে সঞ্জীৱ শৰ্মা জেফ্ৰি বক্সি মই সৈনিকা বৰা আৰু কোৰিঅগ্ৰাফি কৰিছে উদয় শংকৰ আমাৰ ডান্সৰ ষ্টেপছসমূহ দিছে গায়ত্ৰী আৰু অজয়ৰ সংগীত দীপকেশৰ মিউজিক এৰেঞ্জমেণ্ট অভিজিত দাৰ লিৰিক্স অজয় লিৰিক্স আৰু বৰ মিঠা এটা থিমৰ গান মই হেনো প্ৰেমতে পৰিছোঁ এটা বিশেষ চৰিত্ৰ বিশেষ ভূমিকাৰ দুটা চৰিত্ৰ আচলতে সঞ্জীৱ আৰু মোৰ দুটা চৰিত্ৰ আৰু তাৰ লগতে বক্সি সুন্দৰকৈ আছে এই গীতটি ইতিমধ্যে অডিঅ' প্লেটফৰ্মত সাংঘাতিক তোলপাৰ লগাইছে খুব আদৰি লৈছে মানুহে ৰিলছত ট্ৰেণ্ডিং হৈছে প্ৰায় 2 দিনৰ ভিতৰতে গতিকে আমি আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই গীতটি আজি আপোনালোকৰ যোগেদি দৰ্শকৰ ওচৰলৈ মুকলি কৰি দিয়া হৈছে গীতটো উপভোগ কৰি আপোনালোকে কেনে পালে আমাক জনাব আৰু প্ৰস্তুতি বৰাহৰ ইউটিউব চেনেলৰ যোগেদি আজি সন্ধিয়াৰ পৰা গীতটো আপোনালোকৰ সম্পূৰ্ণ গীতটি আপোনালোকৰ মাজলৈ আহি আছে এইখিনি বিশেষ আৰু নাই যোৱা কেইবা বছৰৰ পৰা ভ্ৰাম্যমাণ থিয়েটাৰৰ সংগীত এটা বিশেষ আসন দখল কৰিছে অসমৰ শ্ৰোতা ৰাইজৰ মাজত আৰু বিশেষকৈ আবাহন থিয়েটাৰৰ গানবোৰ সদায় অলপ বেলেগ ধৰণৰ হয় জনপ্ৰিয় হয় আৰু এটা গান যেতিয়া খুব জনপ্ৰিয় হৈ পৰে তেতিয়া সেই নাটকখনতো যথেষ্ট সহায় হয় যোৱাবাৰ আমাৰ জান আমাৰটোতো গানটোৱে খুব জনপ্ৰিয়তা অৰ্জন কৰাৰ কাৰণে আবাহন থিয়েটাৰৰ মোৰ নাটকখনে জনপ্ৰিয়তা সকলো অভিলেখ ভংগ কৰিছিল দিলেই আমাৰ থিয়েটাৰ হলত মানুহ দৌৰি আহে কমিটি ইভেণ্ট আমাক পইচা দিব তাৰমানে কমিটি হিচাপ কৰিব বাদ লাগে পইচা গণিব বাদ দি পেলাই কাউণ্ট কৰিব বাদ দি আমাৰ হেৰিয়ালে গানটো চাব দৌৰি আহে ইমানেই ভাল পাইছিলে আৰু এই একেই পথত আজি মই হেনোটোক গতিকে প্ৰত্যেকজনে সুমন বৰাৰ সুন্দৰ এক কণ্ট্ৰিবিউশ্যন গানটোত মানসৰ কণ্ট্ৰিবিউশ্যন এজ এ এডিটাৰ মেকআপ খুব সুন্দৰকৈ আমি যেনেকৈ বিচাৰিছোঁ কেৰেক্টাৰকেইটা তেওঁলোকে তেনেকৈ সজাই পৰাই দিছে গতিকে এতিয়া বাকী ৰাইজৰ হাতত কিন্তু ভাল লাগিছে যে 3 দিন হৈছিলে আমি গানটো এনেই শ্বুটিঙৰ মাজতে বায়ে কৈ আছে দিদেচোন দি থাক হেৰিবিলাক দি থাক মানে ছ'চিয়েল মিডিয়া আমাৰো ভাল লাগে কাম এটা কৰিলে দি থাকিবলৈ তেনেকৈ দি থাকোঁতেই 3 দিনৰ দিনাখন আমাৰ শ্বুটিং দিনাখন অফ আছিলে আমি তাৰ নেক্সট ডে আকৌ এটা দিন শ্বুট কৰিছোঁ তেতিয়া 2 দিন পিছতে 3 দিনৰ দিনাখন শ্বুট বেছি আগত মানুহ বেছি আগত অলপ মই হেনো প্ৰেমত পৰিছোঁ গীতটিৰ মূল আভাসটো হৈছে সৰু সৰু মানুহৰ মিঠা মিঠা অনুভৱ কৰোঁ গানটোৰ শেষত বৰ ধুনীয়া লাইন দুটা অভিজিতে আজি এড কৰিছে আমাৰ জীৱনৰ সৰু সৰু মুহূৰ্তবোৰে আমাৰ জীৱনৰ সুখ সেইখিনি কথা দেখাবলৈ চেষ্টা কৰা হৈছে গানটোত আৰু
ইতিমধ্যে গানটোৱে ইনষ্টাগ্ৰামত তোলপাৰ লগাইছে যথেষ্ট সংখ্যক ৰিলছ দেখিবলৈ পোৱা গৈছে আৰু গানবোৰ যেতিয়া খুব সহজ হয় খুব মিঠা হয় আৰু যেতিয়া সহজে গাব পৰা হয় মই হেনো প্ৰেমত পৰিছোঁ তাকে যিটো ল'ৰাই গোটেইখিনি কৰি থাকে তাকে থ'ব লাগিব ধন্যবাদ আমাৰ মহাৰাণী অভিযোগ পাই দিয়ক মই ট্ৰেণ্ডিঙৰ পৰা গুচি যামগৈ আৰু অকণমান আচলতে এইটো খুৱাই দিব লাগে কাৰণ ষ্টেপখিনি তাই বনাইছে বহুত লগাই দিব লাগে ধুনীয়াকৈ আনিছে একদম এটা ধুনীয়া ট্ৰেণ্ডিঙত থকা গান মই হেনো প্ৰেমত কৰিছোঁ সুধাসন থিয়েটাৰৰ মেডাম মেনকা নাটকখনৰ গান আৰু আপোনালোকে বহুত মৰম দিছে ইমান কম সময়ৰ ভিতৰত কাৰণ কিয় গান ৰিলিজ নোহোৱা প্ৰাক মুহূৰ্ততে গান যেতিয়া এটা হিট হয় ৰাইজৰ মুখে থাকে সেইটো আটাইতকৈ বেছি ভাল লাগে কাৰণ কি আমি গানটোৰ লগত সৃষ্টিৰ লগত জড়িত যিহেতু আছোঁ আৰু আপোনালোকে আহিব সৰু মানুহৰ সৰু মৰমবোৰৰ আচলতে কাহিনীৰে গোটেই গানটো আৰু আপোনালোকে সবিশেষ গোটেই গানটোৰ বিৱৰণটো আপোনালোকে মেডাম মেনকা নাটকখনত পাব আৰু সাংঘাতিক এখন ধুনীয়া এই বৰ্ষৰ আটাইতকৈ ব্যয়বহুল আৰু একদম হাহাকাৰ সৃষ্টি কৰিব এই নাটকখনে মেডাম মেনকা আৰু প্ৰস্তুতি পৰাশৰৰ অনন্য ৰূপত আচলতে দেখা পাব মেডাম মেনকা আৰু সদায় থাকেই প্ৰস্তুতি পৰাশৰ ব্যতিক্ৰম ৰূপত আৰু এইবাৰ আমি আশা কৰিছোঁ এইটো এটা প্ৰথমটো আমাৰ গীত মেডাম মেনকা আমি আৰু এটা গান আছে সেই গানটো ৰাইজে খুব আদৰি ল'ব তাত য'ত কাৰ্বি পাত আছে আমি প্ৰথমবাৰৰ বাবে অসমীয়া গানত মই কাৰ্বি ইউজ কৰিছোঁ ব্যৱহাৰ কৰিছোঁ বেয়া নাপাবি দেই নাংচিং নাঙৰ হৃদয় আৰু বেয়া নাপাবি দেই গানটো আমি কেইদিনমানৰ পিছতে আমি আকৌ ৰাইজৰ ওচৰলৈ মুকলি কৰি দিম আৰু সেইটো খুব ধুনীয়া এটা ভিডিঅ' সেইটো গানৰো হৈ আছে আৰু সেইটো গানো আমি আশা কৰিছোঁ সেইটো গানো আকৌ ট্ৰেণ্ডিঙত আহিব দ্বিতীয়টো গান আবাহনৰ আৰু এনেকৈ যিহেতু এখন চিনেমা পুষ্পাই হওক বা বেলেগ চিনেমাই হওক গোটেই 4-5টা গান হিট থাকে এই এনিমেল চিনেমাখনৰ গোটেইকেইটা গানেই হিট আমি আশা কৰিছোঁ আবাহনৰ নাটকখনৰ গোটেইকেইটা গানেই যেন ৰাইজে আদৰিলে চলে আৰু ৰাইজক বহুত ধন্যবাদ অসমবাসী ৰাইজক ইমান মৰম দিয়াৰ বাবে আৰু ভ্ৰাম্যমান থিয়েটাৰক ৰাইজে ইমান বেছি মৰম দিয়ে ভ্ৰাম্যমান থিয়েটাৰ গানেই হওক বা নাটকেই হওক ইমান বেছি আদৰ দিয়ে তাৰ কাৰণে আমি সদায় ৰাইজৰ ওচৰত চিৰনমস্য হৈছোঁ Jaisu,